নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অফ হোম চেনেলটোৰ। আৰু আজি আপোনালোকে এতিয়া স্ক্ৰীনত দেখা পাইছে আজি আমাৰ WT মেছেজ পঠাইছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা অসমৰ টু অল ট্ৰেজাৰী অফিচাৰ্ছলৈ, যে ইয়াত লিখা আছে ফৰ স্মুথ ডিছপ'জেল অফ ক্লেইমছ এণ্ড টাইমলি ডিছবাৰ্চমেণ্ট অফ ফাণ্ড দ্য লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ বিলছ ইন ট্ৰেজাৰীজ ৰিলেটিং টু snappers and bills against FOC issued by Finance Department has been fixed on 6 p.m. of 28 March 2025. Repeat, 6 p.m. of 28 March 2025. Treasury officers are instructed to follow the deadline strictly and dispose all claims by 5 p.m. of 31st March 2025. Message over. অৰ্থাৎ আপোনালোকে এই WT মেছেজত আপোনালোকে স্পষ্টকৈ দেখা পাইছে যে আমাৰ যিখিনি বিল আছে, আমাৰ মাৰ্চ মাহৰ বিলটো আপোনালোকৰ যিখিনি DDO-সকল আছে, DDO-সকলে 28 মাৰ্চ 2025-ৰ 6 বজাৰ আগতে তেখেতসকলে ট্ৰেজাৰী অফিচত গৈ পেলাই জমা দিব লাগিব। আৰু এই জমা হোৱা বিলখিনি আমাৰ 31 মাৰ্চ 2025 তাৰিখৰ 5 বজাৰ আগে গোটেইখিনি ডিছপ'জ কৰাৰ কথা আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা নিৰ্দেশ দিছে। অৰ্থাৎ আমাৰ যি মাৰ্চ মাহৰ দৰমহাটো আমাৰ 31 মাৰ্চৰ আগে হ'ব বুলি আমি নিশ্চিত হ'ব পাৰোঁ। অৰ্থাৎ আমি ঈদৰ আগে আমি এই মাৰ্চ মাহৰ চেলেৰিটো আমাৰ একাউণ্টত সোমোৱাৰ সম্ভাৱনা আছে। গতিকে এইখিনি মেছেজ দিব আছিল আপোনালোকলৈ। আপোনালোকৰ যদি এনেধৰণৰ ভিডিঅ'বিলাক যদি পাই থাকিব বিচাৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব। থেংক ইউ।